অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন হৈ আছে। মই আজি আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানি লওক, যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। জানি লওক, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব বা কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে পইচা লাভ কৰিব, জানি লওক। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ DC অফিচত যাব লাগিব। এতিয়া কিন্তু সেইটো অফিচিয়েল আপডেট নহয়, এইটো কিন্তু আপোনালোকৰ যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে এটা এপ্লিকেশ্যন লিখিব লাগিব। আপোনালোকে এটা এপ্লিকেশ্যন লিখিব লাগিব। এপ্লিকেশ্যন লিখি এতিয়া আপোনালোকে যিটো আপোনাৰ DC অফিচ আছে, আপোনালোকে তাত যাব লাগিব। আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ এটা এপ্লিকেশ্যন লিখি লৈ আপোনালোকে আপোনাৰ DC অফিচত জমা কৰিব লাগিব। সেইটো কিন্তু এপ্লিকেশ্যন নকয়, যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ DC অফিচত এটা এপ্লিকেশ্যন দিব লাগিব। যেতিয়া আপোনালোকে আপোনাৰ DC অফিচত এপ্লিকেশ্যনটো দি দিব, তাৰপাছত আপোনালোকৰ DC অফিচৰ পৰা আপোনালোকৰ অনলাইন আবেদনটো আপোনালোকৰ DC অফিচৰ পৰা কৰি দিয়া হ'ব। তাৰপিছত যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। বৰ্তমান কিন্তু যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলে আজি এনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছিল অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এনেকুৱাকৈ আপোনালোকে আপোনাৰ DC অফিচত যাই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বৰ্তমান কিন্তু সকলো DC অফিচত অৰুণোদয় আঁচনিৰ কাৰণে এনেকুৱাকৈ আবেদন হৈ আছে, আপোনালোকে আজিয়ে আবেদন কৰক।